নমস্কাৰ বন্ধু-বান্ধৱীসকল। মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম। আজিৰ যুগত আমি সকলোৱে ইণ্টাৰনেট, মোবাইল, কম্পিউটাৰ ব্যৱহাৰ কৰোঁ। কিন্তু আপুনি জানেনে এই ডিজিটেল জগতখন যিমান সুবিধাজনক, সিমানেই বিপদসংকুলো। ইয়াতে আহে আপোনাৰ চাইবাৰ ছিকিউৰিটিৰ গুৰুত্ব। বহুতো লগ বন্ধুৱে সুধি থাকে যে এই চাইবাৰ ছিকিউৰিটি ফিল্ডত কেনেকৈ কেৰিয়াৰ বনাব পাৰি, ইয়াৰ বাবে কি পঢ়িব লাগে, আৰু মোৰ যদি কম্পিউটাৰ চায়েন্স ডিগ্ৰী নাই, মই আহিব পাৰিমনে? আৰু আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল প্ৰগ্ৰেমিং জনাটো জৰুৰী নেকি? আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ এই সকলো প্ৰশ্নৰ উত্তৰ সহজ অসমীয়াত দিবলৈ চেষ্টা কৰিম, গতিকে ভিডিঅ'টো শেষলৈকে চাব। চাইবাৰ ছিকিউৰিটি আচলতে কি? সহজ ভাষাত ক'বলৈ গ'লে চাইবাৰ ছিকিউৰিটি হ'ল আমাৰ কম্পিউটাৰ, মোবাইল, নেটৱৰ্ক আৰু ডাটাক হেকাৰ বা বেয়া উদ্দেশ্য থকা লোকৰ পৰা সুৰক্ষিত কৰি ৰখাৰ এক প্ৰক্ৰিয়া। যিদৰে আমি ঘৰত তলা মাৰি থওঁ, ঠিক তেনেকৈ ডিজিটেল জগতখনক সুৰক্ষা দিয়া কামেই হ'ল চাইবাৰ ছিকিউৰিটি। দ্য বিগ কুৱেশ্যন, হোৱাট ব্ৰেকগ্ৰাউণ্ড? এটা বহুত ডাঙৰ ভ্ৰান্ত ধাৰণা আছে যে চাইবাৰ ছিকিউৰিটিত আহিবলৈ আপোনাৰ বিটেক বা কম্পিউটাৰ চায়েন্স ডিগ্ৰী থাকিব লাগিব। উত্তৰটো হ'ল বাধ্যতামূলক নহয়, ইটছ নট মেণ্ডেটৰী। টেকনিকেল বেকগ্ৰাউণ্ডৰ ফালে ক'ব গ'লে হয়, যদি আপোনাৰ কম্পিউটাৰ চায়েন্স বা IT ডিগ্ৰী আছে, আপুনি কিছুমান বস্তু যেনে নেটৱৰ্কিং, অপাৰেটিং ছিষ্টেমছ আগতেই পঢ়ি আহিছে, তেতিয়াহ'লে আপোনাৰ বাবে অলপ সহজ হ'ব। আৰু নন টেকনিকেল বেকগ্ৰাউণ্ডৰ বাবে যদি আপুনি আপুনি আৰ্টছ, কমাৰ্চ বা আন যিকোনো শাখাৰ পৰা আহিছে, তথাপিও আপুনি এই ফিল্ডত এক উজ্জ্বল কেৰিয়াৰ বনাব পাৰে। মনত ৰাখিব, এই ফিল্ডত ডিগ্ৰীতকৈ স্কিল আৰু আগ্ৰহৰ গুৰুত্ব বেছি। আপোনাৰ যদি সমস্যা সমাধান কৰি ভাল লাগে, আপুনি নতুন কথা শিকিবলৈ আগ্ৰহী, তেন্তে আপুনি এজন চাইবাৰ স্পেচিয়েলিষ্ট হ'ব পাৰে। কথাটো হ'ল প্ৰগ্ৰেমিং জৰুৰী নে? এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন। উত্তৰটো পোনপটীয়া নহয়, ই হয় আৰু নহয় দুয়োটাই। আচলতে চাইবাৰ ছিকিউৰিটি এখন বহুত ডাঙৰ ফিল্ড। ইয়াত বিভিন্ন ধৰণৰ ৰোল বা কাম থাকে। আপোনাৰ ক'ড প্ৰগ্ৰেমিং বেছি নালাগে, যদি আপুনি GRC, গভাৰ্নেন্স, ৰিস্ক আৰু কমপ্লায়েন্স বা চাইবাৰ অডিট, SOC এনালিষ্ট বা চাইবাৰ ছিকিউৰিটি এৱাৰনেছ ট্ৰেইনাৰ হ'ব বিচাৰে, তেন্তে আপোনাক গভীৰ প্ৰগ্ৰেমিং জ্ঞানৰ প্ৰয়োজন নহয়। ইয়াত টুলছ চলোৱা, পলিচি বনোৱা আৰু বিশ্লেষণ বা এনালাইচিছ কৰাৰ কাম বেছি। ক'ড প্ৰগ্ৰেমিং আপোনাৰ জৰুৰী হয় যদি আপুনি পেনিট্ৰেশ্যন টেষ্টিং, মালৱেৰ এনালাইচিছ বা এপ্লিকেশ্যন ছিকিউৰিটিৰ দৰে টেকনিকেল কামত যাব খোজে, তেন্তে আপোনাৰ প্ৰগ্ৰেমিং জনাটো খুবেই জৰুৰী। বিশেষকৈ পাইথন, জাভাস্ক্ৰিপ্ট বা বেছ স্ক্ৰিপ্টিঙৰ জ্ঞান থাকিলে বহুত সুবিধা হয়। আৰু লগতে আপোনাৰ যদি ৱেব এপ্লিকেশ্যন ডেভেলপমেণ্টৰ বেকগ্ৰাউণ্ড আছে, তেনেহ'লে আপোনাৰ বহুতখিনি সুবিধা হয়। আপোনাৰ ইয়াতে আহি গ'ল SOC এনালিষ্ট, GRC, অডিট বা এৱাৰনেছ, আপোনাৰ লেছ কোড ষ্টাৰ্টাৰ ৰোলছ, আৰু এইফালে কোড হেভি টেকনিকেল ৰোলছৰ কাৰণে আপোনাৰ আহি পৰে পেনিট্ৰেশ্যন টেষ্টাৰ, মালৱেৰ এনালিষ্ট এণ্ড এপছেক ইঞ্জিনিয়াৰ। আহক আপোনাৰ ৰোড মেপটোৰ কথা জানো, কেনেকৈ আপুনি শিকিব পাৰিব। এজন ফ্ৰেছাৰ হিচাপে আপুনি কেনেকৈ আৰম্ভ কৰিব, মই আপোনালোকক 4টা সহজ পদক্ষেপ দিছোঁ। ফাৰ্ষ্ট ষ্টেপ, মৌলিক কথাবোৰ শিকক। লাৰ্ণ দ্য বেচিক্স। যিকোনো বেকগ্ৰাউণ্ডৰ নহওক কিয় আপুনি এইকেইটা বস্তু জানিবই লাগিব, যেনে নেটৱৰ্কিং বেচিক্স, অপাৰেটিং ছিষ্টেম, ছিকিউৰিটি কনচেপ্ট। নেটৱৰ্কিঙত আহি গ'ল আপোনাৰ TCP/IP, OSI মডেল বা IP এড্ৰেছ কি,
HTTPSৰ ডিফাৰেঞ্চ কি, ডিফাৰেণ্ট ধৰণৰ পৰ্টছ থাকে, কোনটো পৰ্টৰ কাম কি, আৰু এইফালে অপাৰেটিং চিষ্টেমৰ আপুনি উইণ্ড'জ আৰু লিনাক্সত কেনেকৈ কাম কৰে, আৰু চিকিউৰিটি কনচেপ্ট লাইক CIA ট্ৰায়াড, কনফিডেন্সিয়েলিটি, ইণ্টিগ্ৰিটি, এভেইলেবিলিটি, ইয়াৰ গুৰুত্বপূৰ্ণ কি চাইবাৰ চিকিউৰিটিত, আপোনাৰ ভাইৰাছ, মালৱেৰ বা ফিচিং বুলি ক'লে কি গম পায়। আপোনাৰ ষ্টেপ 2 এটা এণ্ট্ৰি লেভেল চাৰ্টিফিকেশ্যন, এই ফিল্ডত অভিজ্ঞতাৰ লগতে চাৰ্টিফিকেশ্যনৰ মূল্য আছে। আপুনি আৰম্ভণিতে CH বা PT1 যোনটো আপোনাৰ ট্ৰাইহেকমি ৱেবছাইটে নতুনকৈ আৰম্ভ কৰিছে তাৰ কাৰণে পঢ়িব পাৰে। ইয়াৰ দ্বাৰা আপোনাৰ মৌলিক জ্ঞান বা ফাউণ্ডেশ্যনটো থকা বুলি প্ৰমাণ হ'ব, যিটোৱে আপোনাক হেল্প কৰিব এণ্ট্ৰি লেভেল চাকৰি পোৱাৰ বাবে। আপোনাৰ ষ্টেপ 3 হ'ল প্ৰেক্টিছ। আপুনি যিমানেই প্ৰেক্টিছ কৰিব সিমানেই আপোনাৰ ইম্প্ৰুভমেণ্ট হ'ব। তাৰ কাৰণে আপোনাৰ বিভিন্ন ধৰণৰ ৱেবছাইট আছে, মই বাৰু দেখাম। ফৰ এক্সাম্পল ট্ৰাইহেকমি, হেকডাবক্স বা পৰ্টছ্ৰিগাৰ একাডেমীৰ দৰে ৱেবছাইট আছে, তাত আপুনি প্ৰেক্টিছ কৰিব পাৰে। আৰু ষ্টেপ 4 হ'ল আপুনি এটা দিশ বাছি লওক। যেতিয়া আপুনি মৌলিক কথাবোৰ শিকি ল'ব, আপুনি গম পাব যে কোনটো ফিল্ডত কি হয়, যেনে ধৰ আপোনাৰ ৱেব ছিকিউৰিটিত কি হয়, নেটৱৰ্ক ছিকিউৰিটিত কি হয়, বা ক্লাউড ছিকিউৰিটিত কি কৰিব লাগে। চ' আপোনাৰ যোনটো ভাল লাগে, যোনটো ইণ্টাৰেষ্ট আছে, তাতে আপুনি আৰু অধিক জানাৰ কাৰণে চেষ্টা কৰিব পাৰে। একেলগতে গোটেইখিনি কৰাটো মই ভাল নহওঁ বুলি মোৰ এটা ধাৰণা। ফাৰ্ষ্টতে আপুনি ৱেব ছিকিউৰিটি শিকিব পাৰে, তাৰপিছত আপুনি মোবাইলত যাব পাৰে, তাৰপিছত API বা তেনেকৈ আপোনালোকে এটাৰ পিছত এটা ফিল্ডত বা বিভাগত যাব পাৰে। চ' প্ৰেক্টিছ ইজ এভৰিথিং, ইউ নিড টু অলৱেজ প্ৰেক্টিছ। তাৰ কাৰণে বাৰু কি কেইটামান ৱেবছাইট আছে আপোনাক দেখাই আছোঁ মই। আপোনাৰ এটা হ'ল এইটো ৱেবছাইট tryhackme.com। ইয়াতে আপুনি বহুতো ধৰণৰ ফ্ৰী লেবছ পাব আৰু কিছুমান পথো থাকে, যেনে আপোনাৰ ইয়াত আছে চিকিউৰিটি ইঞ্জিনিয়াৰৰ কাৰণে পথ, আপোনাৰ DevSecOps, মেইনলি আপোনাৰ SOC Level 1, প্ৰি চিকিউৰিটি। আপুনি যদি ইয়াত চাই অফেন্সিভ চিকিউৰিটি কি হয়, ডিফেন্সিভ চিকিউৰিটি কি হয়, নেটৱৰ্কিঙত কি আহি পৰে, এই গোটেইখিনি আপুনি শিকিব পাৰে ইয়াৰ পৰা। ছেকেণ্ডত আহি গ'লে আপোনাৰ পৰ্টছ্ৰিগাৰ একাডেমী বেষ্ট হয় বুলি ক'ব পাৰোঁ। মই ইয়াৰ পৰাই আৰম্ভ কৰিছিলোঁ। আপুনি যদি ইয়াতে লাৰ্ণিং পথত যায়, ইয়াতে বহুতো ধৰণৰ টপিক আছে আৰু লেব বহুত আছে ইয়াত। আপুনি যি শিকিছে গোটেইখিনি ইয়াৰে লেববিলাকত ট্ৰাই কৰিব পাৰে। আৰু এটা আছে হেকডাবক্স। ইয়াতো বহুতো ধৰণৰ বক্স থাকে, যোনবিলাক আপুনি যিখিনি শিকি আহিলে সেইখিনি এপ্লাই কৰি বক্সবিলাকক হেক কৰিব লাগে। তাৰপিছত তাতে আপুনি কিছুমান ফ্লেগ পাব। চ' এই তিনিটা ৱেবছাইটত আপুনি যাওক, ট্ৰাইহেকমি ফাৰ্ষ্টতে ট্ৰাই কৰিব পাৰে, তাৰপিছত পৰ্টছ্ৰিগাৰ একাডেমীত যাব পাৰে, তাৰপিছত হেকডাবক্সত যাব পাৰে। বন্ধুসকল, আশা কৰোঁ এই ভিডিঅ'টোৱে আপোনালোকক মনৰ সন্দেহবোৰ কিছু হ'লেও দূৰ কৰিলে। মনত ৰাখিব, চাইবাৰ চিকিউৰিটি এটা এনেকুৱা ফিল্ড য'ত আপুনি প্ৰতিদিনে নতুন কথা শিকিব লাগিব। আপোনাৰ বেকগ্ৰাউণ্ড যিয়েই নহওক, যদি আপোনাৰ শিকিবলৈ আগ্ৰহ আছে, তেন্তে আপোনাৰ বাবে এই ফিল্ডত বহুত সুযোগ আছে বা অপৰচুনিটি আছে। যদি ভিডিঅ'টো ভাল লাগিল তেন্তে আপোনাৰ লগ বন্ধুৰ লগত শ্বেয়াৰ কৰিব। আৰু আপোনাৰ যদি কিবা প্ৰশ্ন আছে তলত কমেণ্ট কৰি জনাব। আৰু অসমীয়াত এনেকুৱা তথ্যমূলক ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।